শিৱসাগৰৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী। মহাৰজত জয়ন্তীৰ আজি অন্তিম দিনা বাহিৰ কৰা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত অংশগ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া নৃত্যানুষ্ঠানেৰে মুখৰ হৈ পৰে সাংস্কৃতিক শোভাযাত্ৰা। উল্লেখযোগ্য যে 1949 চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনৰ পৰা সৃষ্টি হৈছে কেইবাগৰাকীও ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। উজনি অসমত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা স্থান আছে আৰু আজি তেওঁলোকৰ মহাৰজত জয়ন্তীত অনুষ্ঠানত উপস্থিত থাকি শোভাযাত্ৰা উন্মোচন কৰি মই যথেষ্ট নিজকে সৌভাগ্য ভাবিছোঁ। উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে এই শিক্ষানুষ্ঠান আৰু আগবাঢ়ি যাওক আৰু সফলতা লাভ কৰক। আৰু ইয়াত যে আজি সকলোৱে যে পুৰণা বেচৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হৈছে, যথেষ্ট মৰমৰ আৰু এটা এনাজৰী এটা বাতাবৰণ মই দেখা পাইছোঁ। তাৰ বাবে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।